হেল্ল' বন্ধু বান্ধৱীসকল, আপোনাক সকলোকে মোৰ চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আছাম টেট এক্সাম 2021ৰ অসমীয়া বিষয়ৰ অতি দৰকাৰী 30টামান প্ৰশ্নোত্তৰ আমি জানিম। আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে চাব, নিশ্চয়কৈ উপকৃত হ'ব। আৰু প্ৰশ্নসমূহ যিহেতু বহুত দৰকাৰী, আপোনালোকে আপোনালোকৰ নোট কপিত নোট ডাউন কৰি ল'ব বুলি আশা থাকে। মৰমৰ বন্ধু বান্ধৱীসকল, যদিহে আপোনালোক কোনোবাই প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে, মোৰ প্ৰশ্ন উত্থাপন আৰু প্ৰশ্নসমূহ যদি ভাল পায়, মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকে। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিলে পৰৱৰ্তী সময়ত মই যিমান ভিডিঅ' আপলোড কৰিম, আপোনালোকে লগে লগে তাৰ নটিফিকেশ্যনসমূহ পাই যাব। আহকচোন বাৰু প্ৰশ্নোত্তৰসমূহ জানি লওঁ। আজিৰ প্ৰথম প্ৰশ্নই দিয়া আছে, জোনাকী কাকত কিমান চনত প্ৰকাশ পাইছিল? আপোনাৰ নিশ্চয় বহুতেই শুদ্ধ উত্তৰটি জানে। চনটি হৈছে 1889 চন। 1889 1889 চনত। দ্বিতীয় প্ৰশ্ন দিয়া আছে, কোন চনত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল? এবাৰ শুদ্ধ উত্তৰটি হৈছে 1864 চনৰ 16 নৱেম্বৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিৰ নাম কি? উত্তৰটি হৈছে বন ফৰিঙৰ ৰং। পৰৱৰ্তী প্ৰশ্ন, ৰচনাৰ নীতি অনুসৰি মাধৱদেৱৰ ৰচনাৰাজি কিমানটা ভাগত ভগাব পাৰি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে 4। 5 নম্বৰ প্ৰশ্নটি আমি জানি লম। ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গল্প সংকলনৰ বাবে 1976 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে শৃংখল নামৰ গল্প সংকলনটিৰ বাবে। 6 নম্বৰ প্ৰশ্নটি, তেজৰে কমলাপতি এই জনপ্ৰিয় বৰগীতটিৰ ৰচক কোন? আমি নিশ্চয় বহুতেই জানো ইয়াৰ শুদ্ধ উত্তৰটি, আৰু শুদ্ধ উত্তৰটি হৈছে মহাপুৰুষ মাধৱদেৱ। পৰৱৰ্তী প্ৰশ্ন, বন কুঁৱৰী কবিতাটো কোনে ৰচনা কৰিছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। আৰু আমি নিশ্চয় সকলোৱে জানো তেখেতক কি কবি বুলি জনা যায়। আপোনালোক কমেণ্ট বক্সত জনাবচোন। চন্দ্ৰকুমাৰ আগৰৱালাক সাহিত্য জগতলৈ তেওঁ যি অৱদান আগবঢ়াইছে, তাৰ বাবে তেখেতক আমি কি নামেৰে জানো? যিদৰে আমি লক্ষ্মীনাথ বেজবৰুৱাক সাহিত্যৰথী বা ৰসৰাজ বুলি জানো, একেদৰে চন্দ্ৰকুমাৰ আগৰৱালাক আমি তেখেতৰ সাহিত্যিক অৱদানৰ বাবে কি বুলি জানো? আপোনালোকে কমেণ্ট বক্সত জনাবচোন। পৰৱৰ্তী প্ৰশ্ন, লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোৰ জীৱন সোঁৱৰণ। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে জলপদ্ম। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়াই ৰচনা কৰা শিশু উপন্যাসখনৰ নাম কি? উত্তৰটি হৈছে মৰমৰ দেউতা। 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান কি? ইয়াত আমি সকলোৱে জানো লখিমপুৰ জিলাৰ নাৰায়ণপুৰ। তাৰ ওপৰত যদি সোধে নাৰায়ণপুৰৰ কোনখিনি ঠাই, তেন্তে হ'ব লেটেকু পুখুৰী। গতিকে এই ঠাইটো হৈছে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান, লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী। পৰৱৰ্তী প্ৰশ্ন, দন্দুৱা দ্ৰোহৰ ঐতিহাসিক ঘটনাক পটভূমি হিচাপে লৈ লক্ষ্মীনাথ বেজবৰুৱাই কোনখন উপন্যাস ৰচনা কৰিছিল? চাওক, ইয়াতে বহুত প্ৰশ্ন সুধিব পাৰে। আপোনাক ইয়াৰ শুদ্ধ উত্তৰটি হৈছে পদুম কুঁৱৰী। আপোনাক ওলোটাই এনেকে সুধিব পাৰে, লক্ষ্মীনাথ বেজবৰুৱাই
পদুম কুঁৱৰী উপন্যাসখন কি ঘটনাৰ পটভূমিত ৰচনা কৰিছিল? উত্তৰ হ'ব দন্দুৱা দ্ৰোহ। বা আপোনাৰ মই সোধা বৰ্তমান যিটো প্ৰশ্ন আছিল, দন্দুৱা দ্ৰোহৰ ঐতিহাসিক ঘটনাৰ পটভূমি হিচাপে লৈ লক্ষ্মীনাথ বেজবৰুৱাই কোনখন উপন্যাস ৰচনা কৰিছিল? বা আপোনাক সুধিব পাৰে, দন্দুৱা দ্ৰোহ ঘটনাৰ আলম লৈ লক্ষ্মীনাথ বেজবৰুৱাই যিখন উপন্যাস ৰচনা কৰিছিল সেইখনৰ নাম কি? পদুম কুঁৱৰী, নতুবা দিব পাৰে পদুম কুঁৱৰী, একেবাৰে মানে পোনপটীয়া প্ৰশ্ন, পদুম কুঁৱৰী নামৰ উপন্যাসখন কোনে ৰচনা কৰিছে? তেতিয়া হ'ব লক্ষ্মীনাথ বেজবৰুৱাই। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছো, মাধৱদেৱে কোনজন ৰজাৰ অনুপ্ৰেৰণাত ৰাজকীয় কাব্য ৰচনা কৰিছিল? শুদ্ধ উত্তৰটি হ'ব ৰজা শুক্লধ্বজ। পৰৱৰ্তী প্ৰশ্ন, শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম মিলন কোন চনত হৈছিল? শুদ্ধ উত্তৰটি হৈছে 1522 চনত। হেম বৰুৱাৰ প্ৰথম কাব্যপুথিৰ নাম কি? তেখেতৰ প্ৰথম কাব্যপুথিৰ নাম হৈছে বালিচন্দা। পদ্মনাথ গোহাঞিবৰুৱাৰ গীতাহাৰ গ্ৰন্থখন কোন চনত প্ৰকাশ পাইছে? শুদ্ধ উত্তৰটি হৈছে 1935 চনত। 17 নম্বৰ প্ৰশ্ন, পদ্মনাথ গোহাঞিবৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল আৰু চন আছিল 1917 চন। আমি এই বিষয়ে সকলোৱে জানো। মোৰ প্ৰশ্নটি হৈছে, সেই বছৰ অসম সাহিত্য সভাৰ অধিৱেশন ক'ত হৈছিল? শুদ্ধ উত্তৰটি হৈছে শিৱসাগৰ। ডিচেম্বৰ মাহত এই অধিৱেশন অনুষ্ঠিত হৈছিল। বা আপোনাক বহুত ধৰণে এই প্ৰশ্নটি সুধিব পাৰে যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কোন চনত হৈছিল? 1917 চন হ'ব। 1917 চনত অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? উত্তৰটি হ'ব পদ্মনাথ গোহাঞিবৰুৱা। সুধিব পাৰে 1917 চনত অসম সাহিত্য সভাৰ অধিৱেশন কোন ঠাইত হৈছিল? উত্তৰটি হ'ব শিৱসাগৰ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন বা শিৱসাগৰ অধিৱেশনৰ সভাপতি কোন আছিল? উত্তৰ হ'ব পদ্মনাথ গোহাঞিবৰুৱা। তাৰমানে উত্তৰ প্ৰশ্নটিৰ পৰা আপোনাক বহুত ধৰণে ইয়াৰ প্ৰশ্ন হ'ব পাৰে, যদি আপোনালোকে ভালকে মনোযোগেৰে নোট ডাউন কৰে। 18 নম্বৰ প্ৰশ্ন দিয়া আছে, 1910 চনত প্ৰকাশ পোৱা বাঁহী আলোচনীৰ সম্পাদনাৰ দায়িত্বত কোন আছিল? আমি নিশ্চয় সকলোৱে জানো যে বাঁহী আলোচনীৰ দায়িত্বত আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। 19 নম্বৰ প্ৰশ্ন, ডক্টৰ নিৰ্মল বৰুৱা বৰদলৈক কি ছদ্ম নামেৰে জনা যায়? তেখেতৰ নিক নেম কি? উত্তৰটি হৈছে নীলা বাইদেউ। 20 নম্বৰ প্ৰশ্ন, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন বুৰঞ্জীমূলক উপন্যাসৰ বাবে 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? উত্তৰটি হৈছে মৃত্যুঞ্জয়। 21 নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ জনক বুলি ক'লে কোনজন ব্যক্তি বুজায়? বা অসমীয়া গদ্য সাহিত্যৰ জনক কোন? উত্তৰটি হৈছে বৰ্তদেৱ। পৰৱৰ্তী প্ৰশ্ন, চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ কবিতা পুথি দুখনৰ নাম কি? শুদ্ধ উত্তৰটি হৈছে প্ৰতিমা, 1913 চনত প্ৰকাশিত, আৰু বীণ বৰাগী 1923 চনত প্ৰকাশিত। শংকৰদেৱৰ গুণমালা পুথিখন কি ছন্দত ৰচিত? এয়া অতি দৰকাৰী প্ৰশ্ন। উত্তৰটি হৈছে কুসুমমালা। শংকৰদেৱৰ গুণমালা পুথিখন কুসুমমালা ছন্দত ৰচিত। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন চলচ্চিত্ৰৰ বাবে ৰজত কমল বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰটি হৈছে ইতিহাস। 25 নম্বৰ প্ৰশ্নটি, শংকৰদেৱ আৰু মাধৱদেৱৰ কোনে মণিকাঞ্চন সংযোগ আখ্যা দিছে? ইয়াৰ শুদ্ধ উত্তৰটি হৈছে লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস কি? বা মাধৱদেৱে যি বৰগীত ৰচনা কৰিছে সেই বৰগীতসমূহৰ কি ৰসৰ আধাৰত মাধৱদেৱে বৰগীতসমূহ ৰচনা কৰিছে? প্ৰশ্ন যিকোনো ধৰণৰ হ'ব পাৰে। শুদ্ধ উত্তৰটি হৈছে দাস্য আৰু বাৎসল্য ৰস। এয়াই হৈছে মাধৱদেৱৰ বৰগীতসমূহৰ মূল ৰস। 27 নম্বৰ প্ৰশ্ন, কোনখন পুথিক হেজাৰী ঘোষণা বুলি জনা যায়?
এহেজাৰ ঘোষা আছে বুলি তাক হেজাৰী ঘোষা বুলি জনা যায়। উত্তৰটি হৈছে নামঘোষা। 28 নম্বৰ প্ৰশ্ন, কোন ঠাইত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিল? আমি অলপ আগতে প্ৰশ্ন পঢ়িলো যে শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কিমান চনত হৈছিল? শুদ্ধ উত্তৰটি আছিল 1522 চন। এইবাৰ প্ৰশ্ন হৈছে যে কোন ঠাইত, ঠাইডোখৰৰ নাম ক'ব লাগে। উত্তৰটি হৈছে ধুৱাহাট, বেলগুৰি। 29 নম্বৰ প্ৰশ্ন, শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰটি হৈছে ভক্তি ৰত্নাকৰ। এয়া হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সম্পূৰ্ণৰূপে সংস্কৃত ভাষাত ৰচিত এখন গ্ৰন্থ। আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই সম্পাদনা কৰা শিশু আলোচনীখনৰ নাম কি? উত্তৰটি হৈছে সঁফুৰা। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি সম্পূৰ্ণভাৱে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।